আহিছে সেই সময়ত এজন অসমীয়া ব্যৱসায়ীয়ে জুবিন গাৰ্গৰ কোটিৰ ঘৰত ধন উভতাই দিবলৈ সাজু হৈছে যি ব্যৱসায়িক লেনদেন আছিল তাৰ পিছত DY 365ত এইটো আটাইতকৈ ডাঙৰ খবৰ জুবিন গাৰ্গ সম্পৰ্কীয় ডাঙৰ খবৰ জুবিন গাৰ্গৰ কোটিৰ ঘৰত ধন ঘূৰাই দিব গণেশ ৰায় মেধি অৰ্থাৎ বংকিমে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ আপডেট জনাইছো জুবিন গাৰ্গ আছিল বংকিম ৰায় মেধিৰ ব্যৱসায়িক সহযোগী जितु সময়ত জুবিন গাৰ্গক লৈ কোটি কোটি টকা একাংশই আত্মসাৎ কৰাৰ অভিযোগ আহিছে সেই সময়ত বংকিম ৰায় মেধি অৰ্থাৎ গণেশ ৰায় মেধি জুবিন গাৰ্গৰ ব্যৱসায়িক সহযোগী আৰু জুবিনৰ প্ৰাপ্য ধন গণেশ ৰায় মেধিয়ে ঘূৰাই দিব গৰিমা শইকীয়া গাৰ্গক DY 365ত ডাঙৰ খবৰটো আমি আপোনালোকক জনাইছো এই মুহূৰ্তত জনাইছো বহুতেই জুবিন গাৰ্গৰ কষ্টোপাৰ্জিত ধন আত্মসাৎ কৰাৰ অভিযোগ আহিছে ধনৰ লালসাৰ বাবে জুবিন গাৰ্গক মৃত্যুমুখলৈ ঠেলি দিয়াৰ অভিযোগ আহিছে আৰু সেই সময়ত এজন অসমীয়া ব্যৱসায়ী সেই সময়ত এজন পৰিচিত প্ৰযোজক বংকিম ৰায় মেধি অৰ্থাৎ গণেশ ৰায় মেধিয়ে জুবিন গাৰ্গৰ যি ব্যৱসায়ত যি ইনভেষ্টমেণ্ট আছিল সেয়া ঘূৰাই দিম বুলি কৈছে আমি পুৰে সংযোগ স্থাপন কৰিছো গণেশ ৰায় মেধি অৰ্থাৎ বংকিম ৰায় মেধিৰ সৈতে গণেশ ৰায় মেধি ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো আমাৰ এই বিশেষ সম্প্ৰচাৰলৈ জুবিন গাৰ্গৰ ধন বহুতেই আত্মসাৎ কৰাৰ অভিযোগ আহিছে আৰু সেই সময়ত আপুনি কৈছে যে জুবিন গাৰ্গে আপোনাৰ ব্যৱসায়িক সহযোগী হিচাপে যি ধন প্ৰাপ্য আছে তেওঁৰ কোটিৰ ঘৰত সেয়া ধন ঘূৰাই দিব বংকিম ৰায় মেধি প্ৰথমটো প্ৰতিক্ৰিয়া DY 365ত হয় বংকিম ৰায় মেধি আপোনাৰ লগত ব্যৱসায়িক সহযোগী সকলোৱে জানে বৃন্দাবন মাৰ্ট হওক বা আপোনাৰ বৃন্দাবন থিয়েটাৰৰ সৈতে জড়িত আছিল জুবিন গাৰ্গ বিভিন্ন ধৰণে আপোনাৰ বন্ধু এজন আসলতে ব্যৱসায়িক সহযোগীতকৈ আপোনাৰ বন্ধু জুবিন গাৰ্গৰ ধন বিভিন্নজনে বিভিন্ন ধৰণে আত্মসাৎ কৰাৰ চল চাতুৰি কৰাৰ জুবিন গাৰ্গৰ কষ্টোপাৰ্জিত ধন কাহিনীৰ অভিযোগ আছে এনে সময়ত আপোনাৰ লগত লেনদেন কেনেকুৱা আৰু আপুনি কিমান পৰিমাণৰ ধন ঘূৰাই দিব বুলি আপুনি এই মুহূৰ্তত আপুনি ৰাফ যদি এটা এষ্টিমেট কৰি দৰ্শকক জনাব পাৰে বংকিম ৰায় মেধি হয় মই সকলোকে নমস্কাৰ তথা চৰকাৰ ৰাইজ জুবিন অনুৰাগী জুবিনক ভাল পোৱা সকলোকে মই কি ভাষাৰে ধন্যবাদ নমস্কাৰ জনাম সেইটো ভাষা নাই জুবিনক ভাল পোৱাৰ যিটো মানুহৰ পৰিচয় ওলাই পৰিলে তাৰ বাবে আমি সকলোকে ধন্যবাদ জনাইছো প্ৰথমে মই ডাঙৰ কথাটো বা মনৰ কথাটো ক'ব বিচাৰিছো যে জুবিন গাৰ্গৰ যিটো দুৰ্ঘটনাত পতিত হৈ মৃত্যু হ'ল সেই মৃত্যুৰ আঁৰৰ সন্মুখৰ যিখিনি ব্যক্তি আছে সেইখিনি উলিয়াই চৰকাৰে ৰাজহুৱাভাৱে শাস্তিৰ ব্যৱস্থা কৰিব লাগে এইটো হৈছে মোৰ প্ৰথম কথা দ্বিতীয় কথাটো হৈছে কি জুবিন গাৰ্গৰ লগত মোৰ যিখিনি ব্যৱসায় আছিল আৰম্ভ কৰিছিলো ৰাজহুৱা হিচাপে কৰিছিলো কোনো গোপনভাৱে কৰা নাছিলো ৰুক্মিণী গাঁৱত বৃন্দাবন ছুপাৰ মাৰ্ট জুবিন গাৰ্গ মই আৰু জয়ন্ত কাকতি আমি তিনিজনে কৰিছিলো আৰু আমাৰ এনেকুৱা জুবিনৰ প্লেনিং আছিল গোটেই অসমতে আমি অসমৰ যুৱক যুৱতীক কেনেকে এংগেজ কৰি কৰ্মত নিয়োগ কৰি কৃষি কৰ্মত নিয়োগ কৰি পথাৰ আমাৰ বজাৰ আমি কৰিব পাৰো ডাঙৰ এটা সপোন ডাঙৰ এটা জুবিনৰ পৰিকল্পনা আছিল সাংস্কৃতিক জগতখনত জুবিনে যেনেকে আগুৱাই লৈ গৈছিল যেনেকে ধৰি ৰাখিছিল যিটো বিকাশ বিচাৰিছিল ঠিক তেনেকে অসমৰ যুৱক যুৱতীকো তেওঁ সকলোকে কৃষি কৰ্মত নিয়োজিত কৰি এখন ডাঙৰ বৃহৎ বজাৰ তৈয়াৰ কৰাৰ আমাৰ লগত পৰিকল্পনা কৰিছিল আৰু সেই মৰ্মে আমি এইটো কৰিছিলো আৰু আজিও তেওঁ মোৰ অফিচত সম্পূৰ্ণ হিচাপটো আছে মুঠতে কোটিৰ ওপৰত পইচা মোৰ তাতে তেওঁৰ আছে কামত ইনভেষ্ট কৰাই আছে সেই কথাখিনি আমাৰ বেংক যোগে সকলো ৰেকৰ্ড আছে আমাৰ এগ্ৰিমেণ্টো আছে যিটো নিয়ম মতে থাকিব লাগে পইচা লোৱাৰ যিটো নিয়ম সেই নিয়ম মতে গোটেইখিনিয়ে মোৰ তাত আছে আৰু সেইখিনি গৰিমা শইকীয়া গাৰ্গৰ এই অনুষ্ঠানটো শ্ৰাদ্ধ যোৱাৰ পিছত তেওঁৰ লগত মই বহিম মই জয়ন্ত কাকতি দুইটাই বহি গোটেইখিনি গৰিমা শইকীয়া গাৰ্গক অৱগত কৰাম ধন্যবাদ জনাইছো বংকিম ৰায় মেধি আজিৰ তাৰিখত এজন অসমীয়াই এই সাহস দেখুৱাইছে গৰিমা শইকীয়া গাৰ্গক জুবিন গাৰ্গৰ কষ্টোপাৰ্জিত কোটি টকা ঘূৰাই দিব বংকিম ৰায় মেধি আপোনাক ধন্যবাদ জনাইছো জয়ন্ত কাকতিকো ধন্যবাদ জনাইছো কিন্তু এই মুহূৰ্তত আমালৈ আহিছে এটা বৃহৎ খবৰ এই মুহূৰ্তত আমি ছবি দেখুৱাব খুজিছো টেলিভিছনৰ পৰ্দাত এয়া দৃশ্য দেখুৱাইছো এয়া আজিৰ তাৰিখত সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহৰ বাহিৰত এয়া পৰিৱেশ পৰিস্থিতি আমি আপোনালোকক দেখুৱাইছো লেনিন এই মুহূৰ্তত এয়া ছবি আমি দেখুৱাইছো এই ছবিয়ে স্পষ্ট কৰিছে
সিদ্ধাৰ্থ শৰ্মা যিকোনো মুহূৰ্তত